বেহাৰবাৰী আউটপোষ্টৰ SI ছাৰ খ্যাত প্ৰীতম বৰুৱাৰ খবৰটো পালেনে? জনপ্ৰিয় অভিনেতা প্ৰীতম বৰুৱাৰ এটা খবৰ আহি পৰিছে। প্ৰতিভাৱান তথা সফল অভিনেতা বেহাৰবাৰী আউটপোষ্টৰ প্ৰীতম খাৰঘৰীয়া এটা সুন্দৰ চৰিত্ৰৰ জৰিয়তে শিশুৰ পৰা বৃদ্ধ প্ৰতিজন মানুহৰ অন্তৰ জয় কৰা অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাদেৱৰ সুসন্তান সকলোৰে প্ৰিয় অভিনেতা প্ৰীতম বৰুৱাৰ খবৰত আনন্দিত অসমৰ প্ৰতিজন ছবি অনুৰাগী। 2024 চনৰ অভিনেতা প্ৰীতম বৰুৱাৰ খবৰত অত্যন্ত আনন্দিত হৈ পৰিছে ৰাজ্যবাসী। অসমৰ জনপ্ৰিয় মনোৰঞ্জনধৰ্মী চেনেল ৰেঙনি টিভিত বৰ্তমান সময়লৈকে সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্টত ধুনীয়া অভিনয়ে অসমবাসীক মনোৰঞ্জন দিয়া অভিনেতা প্ৰীতম বৰুৱা প্ৰথমবাৰৰ বাবে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে। 2024-25 নাট্যবৰ্ষত অসমৰ আগশাৰী তথা জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰ তথা নাট্য দল কহিনুৰ থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে অসমৰ জনপ্ৰিয় অভিনেতা প্ৰীতম বৰুৱা। খবৰটো জানি বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদিহে নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।